हेलो फ्रेंड्स, मोर नाम रसेल आहमेद। आपलोगे चाই আছে টেক ৰাছেল। তো ফ্ৰেন্ডছ, এটা মোৰ ফাৰ্ষ্ট ইউটিউব ভিডিঅ'। তো আপোনাক আজি শিকাম এই গুগল মেপত আপোনাৰ কোনোবা দোকান, যদি দোকান বা আপোনাৰ ঘৰৰ লোকেশনটো দিব লাগে, তেতিয়াহ'লে আপোনালোকে কেনেকৈ দিব। তো ব্লগ ভিডিঅ'টো আমি ষ্টাৰ্ট কৰোঁ। তো ফ্ৰেন্ডছ, আপোনালোকে প্ৰথমে কি কৰিব লাগিব, গুগল মেপটো অন কৰি লাগিব। গুগল মেপটো অন কৰাৰ পিছত গুগল মেপটো অন কৰাৰ পিছত ওপৰৰ কাষত লিখা আছে 3 ডট লিখা আছে। সাৰ্চ হিয়াৰৰ কাষত 3 ডট এটা লিখা আছে। ইয়াত ক্লিক কৰি দিয়াৰ পিছত তলফালে লিখা আছে এড এ মিছিং প্লেচ, মানে আপুনি যিটো প্লেচ এড কৰিব গুগলত, এইটো ক্লিক কৰি দিয়ক। ক্লিক কৰি দিয়াৰ পিছত এইখিনি অলপ ভালকৈ লিখিব লাগিব, কাৰণ এইখিনি গুগলত যেহেতু বস্তুটো গুগলত দিয়া হ'ব, সেইকাৰণে অলপ ভালকৈ দিব লাগিব। কাৰণ গুগলে যদি এপ্ৰুভ কৰিব নোৱাৰে যে আপোনাৰ প্লেচটো গুগল লোকেশ্যনত আছে নে নাই, যদি এপ্ৰুভ নহয় তেতিয়াহ'লে আপুনি আপোনাৰ প্লেচটো এড কৰিব নোৱাৰিব। সেইটো কাৰণে ভালকৈ লিখিব। প্ৰথমতে আপোনাৰ প্লেচ নেমটো লিখিব নালাগে, আপোনালোকে লোকেশ্যনটো আপুনি য'ত আছে তাৰ লেণ্ডমাৰ্ক হিচাপে দি দিয়ক। ধৰকচোন মোৰ লেণ্ডমাৰ্ক হ'ল সাতখাপুৰি বুলি দি দিওঁ। সাতখাপুৰি বুলি দি স্পেচ এটা দিব। ধৰকচোন স্পেচ দিয়াৰ পিছত আপোনাৰ দোকান বা ঘৰৰ নাম দিব লাগে। সেই নামখিনি আপুনি ইয়াত লিখি দিয়ক। ধৰক মোৰ এটা শ্বপ আছে, ৰাছেল শ্বপ বুলি এটা আছে, সেইটো কাৰণে মই ইয়াত লিখিছোঁ ৰাছেল শ্বপ। পাছত এইখিনি কি বোলে ষ্ট্ৰীট এড্ৰেছ, এইখিনিত আপোনালোকে কি কৰিব লাগিব, মাৰ্ক লোকেশ্যন অন মেপ, ইয়াত ক্লিক কৰি দিয়ক। ক্লিক কৰি দিয়াৰ পিছত লোকেশ্যনটো আপোনালোকে বিচাৰি ওলাব লাগিব। সাতখাপুৰি দলনি বুলি আহিছে, আপোনাৰ জানিব না আপোনাৰ লোকেশ্যনটো ক'ত আছে, সেইকাৰণে সেইটোভাৱে অ'কে বুলি ক্লিক কৰি দিয়ক। অ'কে বুলি ক্লিক কৰি দিয়ক। কেটেগৰীটো দিয়ক। কেটেগৰীটো ধৰকচোন ইয়াত আপুনি চাই লওক, শ্বপ, এইটো শ্বপত মাৰি দিছোঁ মই। শ্বপত মাৰি দিয়াৰ পিছত আপোনালোকে হোমত মাৰিব বোলে। আপোনাৰ যদি ঘৰৰ প্লেচ দিব লাগে তেতিয়া হোম ক্লিক কৰি দিয়ক। ক্লিক কৰি দিয়াৰ পিছত আপোনালোকে তলৰ বাকীবিলাক ফিল আপ কৰক। ইয়াত মই ক্লিক কৰি দিছোঁ। ক্লিক কৰি দিয়াৰ পিছত আপোনালোকে যদি ফোন নম্বৰ দিব বিচাৰে ফোন নম্বৰ দিয়ক। ফোন নম্বৰ দিয়াৰ পিছত আপোনালোকে যদি কোনো অফিচিয়েল ৱেবছাইট আছে ৱেবছাইট দিয়ক, আৰু যদি কিমান তাৰিখে এড কৰিছে সেইটোও দিব পাৰিব, আৰু ইয়াত ফটোছো দিব পাৰিব। ধৰকচোন মই ফটোজ দিছোঁ, এইটো ধৰক এই ফটোহে দিছোঁ, মই খালি দেখাইহে আছোঁ। এই দুটা ফটো দিছোঁ। দিয়াৰ পিছত আপোনালোকে কি কৰিব, এই চেণ্ড থাম্বলটোত ক্লিক কৰিব লাগিব। ক্লিক কৰি দিয়াৰ পিছত আপোনালোকে ছাবমিট এনিৱে ক্লিক কৰি দিব লাগিব। ক্লিক কৰি দিয়াৰ পিছত কণ্ট্ৰিবিউশ্যন মোৰ বুলি ক্লিক কৰি দিয়ক। আপোনাৰ ইয়াতো পেণ্ডিঙত আছে, আপোনাৰ যিটো ৰিকুৱেষ্ট পঠাইছে গুগলত, এইটো আপোনাৰ লোকেশ্যনটো এড কৰিবলৈ যিটো ৰিকুৱেষ্ট পঠাইছে সেইটো এতিয়া ধৰকচোন পেণ্ডিঙত হৈ আছে। তো আপোনালোকে আকৌ কি কৰিব লাগিব, আকৌ 3 ডটটো ক্লিক কৰক। ক্লিক কৰাৰ পিছত ইয়ৰ কণ্ট্ৰিবিউশ্যনছ বুলি লিখা আছে 3 নম্বৰটোত ক্লিক কৰি দিয়ক। ক্লিক কৰি দিয়াৰ পিছত ফটোজ বুলি এটা আছে, ফটোজ বুলি থকা এডিটত ক্লিক কৰি দিয়ক। তো সাতখাপুৰি ৰাছেল শ্বপ বুলি পেণ্ডিং দেখাইছে, পেণ্ডিং। যেতিয়া আপোনাৰ এইটো ইমপ্ৰুভ হৈ যাব, তেতিয়া আপুনি আৰু বহুত ধৰণৰ তেনেকুৱা ফোন নম্বৰ বা ফটো দিব পাৰিব। এতিয়া পেণ্ডিং হৈছে, যেতিয়া পেণ্ডিংটো ছাকচেছ হ'ব, তেতিয়া আপোনালোকে গুগল মেপত বেলেগ মোবাইলত চাৰ্চ কৰি আপোনাৰ এইটো ওলাব পাৰিব। তো ফ্ৰেণ্ডছ, এইখিনি হ'ল গুগল মেপত আপোনাৰ লোকেশ্যন এড কৰা। ঠিক আছে। তো ফ্ৰেণ্ডছ, যদি আপোনালোকে ভিডিঅ'টো ভাল পাইছে লাইক কৰিব, শ্বেয়াৰ, কমেণ্ট কৰিব, আৰু লগতে ছাবস্ক্ৰাইব কৰিব, লগতে বেল আইকনটো দবাব, যাতে আমাৰ নতুন টেকন'লজি আপোনালোকে পাই যাব। তো থেংক ইউ। আজিৰ কাৰণে বাই বাই।